পূজা আজি হৈছে শুভ নৱমী আৰু পূজা তেনেকৈ চোৱাই নাই আমি আজি যাবলৈ ওলাইছোঁ অকণমান মই আৰু মোৰ ল'ৰা দুটা তেনেহ'লে বলকচোন গৈ থাকোঁ কি দেখোঁ আৰু কি কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম বলক গৈ থাকোঁ এইবাৰ প্ৰথম মাস্ক পিন্ধি দুৰ্গা পূজা চাবলৈ ওলালোঁ যিহেতু ল'ৰাকেইটাক লৈ গৈছোঁ অলপ ভয়ে যাব লগা হৈছে এয়া আমাৰ দিছপুৰৰ পূজাৰ ভিৰ চাওক ইয়াৰ পৰাই ভিৰ পূজা মণ্ডপত কি হ'ব ঠিক নাই মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ দোকানবোৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু কিছুমান দোকান পূজাত ওলায় ধুনীয়া ধুনীয়া খেলা বস্তু জেলেপি খুৰমা আৰু সেই সময়তহে খাই ভাল লাগে নহয় জানো বাৰু এইবাৰ এয়া চৰাই কেইটামান দেখিলোঁ ধুনীয়া তাকে চাওকচোন আৰু এপিনে একুৰিয়াম দেখিছোঁ কেইটামান খুব ভাল লাগিলে সেয়েহে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইপিনে ভিৰ চাওকচোন কেনেকৈ যাম মণ্ডপলৈ নিজেই চিন্তা কৰি পোৱা নাই তথাপিতো অকণমান দেৱী মাৰ দৰ্শন পালে ভাল লাগে একেবাৰে চোৱাই নাছিলোঁ এইবাৰ যেনে তেনে সেৱাটো কৰিবলৈ পালোঁ কিন্তু নিৰ্মালি ল'বলৈ যাবই নোৱাৰিলোঁ এইপিনে আমাৰ অৱস্থাটো চাওক আপোনালোকে মানে ঠেলা হেঁচা অলপ ভয়ো লাগিল আগবাঢ়ি যাবলৈ সেয়েহে আমি আকৌ ঘূৰিয়ে আহিলোঁ ইয়াৰ পৰাই দেৱী মাক প্ৰণাম কৰিলোঁ আৰু ফুচকাৱালাকেইটাক দেখি পেলাই ফুচকা খাবলৈ মন গ'ল আমি তিনিটাই ফুচকা খাই ল'লোঁ আৰু ভিৰ দেখি মাজে মাজে ভয়ো লাগি আছে কি হ'ব এইবোৰ চাওক ইমান ধুনীয়া ধুনীয়া বেলুন ওলাইছে বেলুন এটা ল'বলৈ মন আছিলে খালি আমি আকৌ খোজকাঢ়ি আহিছোঁ যিহেতু আকৌ চাট খাবলৈ যাবলৈ আছে সেয়েহে নল'লোঁ আৰু লৈ থাকিবলৈ প্ৰব্লেম হয় কাৰণে বৰ ধুনীয়া ধুনীয়া বেলুন ওলাইছিলে ইয়াত বেছি ভিৰ দেখি আমি জেবিজলৈকে গুচি গ'লোঁ খাবলৈ এয়া গণেশগুৰি ফুট ব্ৰিজখন আমি এতিয়া পাৰ হৈছোঁ সৰুখন জেবিজ আমি পাই গ'লোহি জেবিজটো পালোঁহি কিন্তু ইমান মানুহ তাতো অকণমান ৰ'ব লগা হ'ল সেয়েহে আমি অলপমান ভোক লাগিছিল যিহেতু ঢোকলা এক পিচ খাই ল'লোঁ জেবিজৰ ওচৰতে ভাৰতীয় জলপান বুলি এখন আছে আমি ভাবিলোঁ ইয়াত ৰৈ থকাতকৈ তালৈ গৈ অকণমান চাই আহোঁগৈ ভিৰটো কম যদি তাতে খাম আৰু ভাৰতীয় জলপান পালোঁহি বাৰু কিন্তু ইয়াত দেখিছোঁ জেবিজতকৈ অলপমান বেছিহে ভিৰ আমি চাগে আকৌ বেক টু জেবিজে যাব লাগিব একদম চিট নাই আৰু বহুত দেৰি ৰ'ব লাগিব বুলি তেওঁ ক'লে সেয়া আমি আকৌ জেবিজলৈকে ঘূৰি আহিলোঁ ইয়াত এটা চিট পালোঁ যেনিবা যেনে তেনে আমাৰ খানা অৰ্ডাৰ দিও দিলোঁ আহিও গ'ল চাট অৰ্ডাৰ দিছিলোঁ পাপৰি চাট খুব খাবলৈ মন গৈ আছিলে আৰু ডোচা বাৰ্গাৰ ল'ৰাই যি কৈছে আৰু সেয়াকে অৰ্ডাৰ দি দিছোঁ আৰু আপোনালোকক মই দেখুৱাওঁ ৰ'ব দেই এইপিনে মানুহ দেখিছে এতিয়াও ৰৈ আছে মানে চবতে ভিৰ তেনেহ'লে আমি খাই লওঁ খাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ এটলাষ্ট আমাৰ খাই বৈ হৈ গ'ল আৰু এতিয়া আৰু একেবাৰে ঘৰলৈ গমন পূজাও শেষ আকৌ সেই একেই ফুট ব্ৰিজেদি আমি পাৰ হৈ পেলাই ঘৰলৈ যামগৈ আৰু ফুট ব্ৰিজৰ ওপৰৰ পৰা ট্ৰেফিক জামটো আপোনালোকক দেখুৱাইছোঁ দেখিছেনে এইফালেও চাওক আৰু এইফালেও দেখুৱাইছোঁ চাওক ইমান ট্ৰেফিক জাম কেতিয়া পূজা চাবলৈ পাব এওঁলোকে ন বাৰু যি কি নহওক শেষত আপোনালোকক সকলোকে আকৌ এবাৰ দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল আজিলৈ আহোঁ টিল দেন বাই বাই এণ্ড হেপী পূজা আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মই নতুন ভিডিঅ' দিলেই আপোনালোকে পোনপ্ৰথমে পায় তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ মেঘের
বাজছে ধুনু জিরাত আসরের ঘন্টা বাজে এলো না নতুন সাজে আকাশে পূজার বাহুয়া